ভাৰ জাপৰুষিব আৰ্জিব ধন এহি পুৰুষাৰ্থ মন জাগে সৰ্ব মোৰ সমতি সংসাৰত ফুৰুনিৰন্তৰ আবে মোক কৃপা কৰি উকমনি বৰ ৰাজাৰ বচন শুনি আনন্দ মনত জানিলো বৈৰাগ্য ভৈলে কৰ মত যুগ বলে মৰা পশু আকাশ কয়ানি নিপতিক চাহি মুনি বুলিল বাণী। আজি দেৱঋষি নাৰদে প্ৰাচীন বহি ৰজাক কৈ আছে, ৰজা পুত্ৰ ভাৰ্যা পুষিব আৰ্জিব বহু ধন এহি পুৰুষাৰ্থ মন জাগে সৰ্বখন ধন ধান পুত্ৰ ভাৰ্যা চিন্তা আশা আকাংক্ষাতে মনুষ্যসকলে দুৰ্ঘোৰ যমৰ যন্ত্ৰণা পাবলগীয়া হয়, নহয় জানো? এতিয়া মন কৰিব, এজন লুলুৰীয়া বুঢ়া 80 বছৰ পাৰ হ'ল, তেওঁ ধুমধাম যোৱা বহাগত তামোল পুলি কেইটামান ৰুই আছে। এজন মানুহ এটাই সুধিছে, অ গোসাঁই আপুনি যে এই তামোল পুলি ৰুই আছে, তামোল এয়া লাগিলেগৈ আপুনি খাব পাব জানো? কৈছে নাপাওঁ বোপাই, হয়নে? কাৰণ এডাল তামোল লাগোঁতে 8 বছৰ বা 10 বছৰ লাগি গ'লগৈ, কিন্তু আপুনিতো আৰু 2 বছৰহে জীয়াই থাকিব। কৈছে নাই, পুত্ৰ বোৱাৰী নাতিপুতিসকলে খাব নহয়। দেখিছেনে আমাক কিমান আশা, মায়া। এই মায়াটো আমাৰ আজি বাটত লগা মায়া নহয়। সেইকাৰণে আমি সাধুগুৰু ভকতৰ যদি আমি সংগ নলওঁ, এই মায়াটো আমি দূৰ কৰিব নোৱাৰিম। মায়াটো আমাক আই গৰ্ভতে দি পঠিয়াইছে। 5টা ভূত, ক্ষীৰ তপ তেজ মোৰ উদ্যম, 5টা ভূতৰ লগত 6টা ৰিপু, লোভ মোহ কাম ক্ৰোধ মদ মচৰ্য, হয়নে? আৰু 3টা গুণ সতৰজ তম, কাল আৰু মায়া, আৰু 5টা কৰ্মেন্দ্ৰিয়, হাত ভৰি গৃহলিংগ মুখ, 5টা জ্ঞানেন্দ্ৰিয়, নাক কাণ চকু জিভা তত, আৰু তাৰ লগত দিলে মন বুদ্ধি চিত, একে হ'ল 24টা তত। হয়, তালু ললাট চক্ষু শ্ৰৱণত, নাসিকা জিভাব দন, কণ্ঠে কোনজন দেৱ বিশ্বখন, বাক্য বোলে ঘনে ঘন, 2 বাহুৰ তলে 4 চক্ৰ জ্বলে, কোনো আছে হৃদিৰ মাজে, 72,000 নাৰী উদৰত, কোনে কৈত বকি আছে। সেই লোকসকল, এয়াই হ'ল মায়া। গতিকে আমাৰ আজৰিব পৰালৈ এইখিনিত কৈছে, বৃদ্ধ বয়স, মৰিব এতিয়া কালি বা পৰহি দিনা, তথাপি তেওঁ নিজৰ ভাৰ্যাগৰাকীক কেনেকৈ খুৱাব, ল'ৰা ছোৱালীক কেনেকৈ পুষিব, মায়া। কাল আৰু মায়া যে আমাক দি পঠিয়ালে, গৰ্ভতে আহিব, মাতৃ গৰ্ভতে দি পঠিয়ালে, এইটোৱে হ'ল মায়া। বিষ্ণুৰ মায়ায়ে মন মুহি আছে হৰিয়া, অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাওঁ ৰাম ৰাম। হাই
এনেকুৱা এডাল মায়া দিলে অজ্ঞান আন্ধাৰতে এৰিব নোৱাৰোঁ। মৃতক সৈজা সময়তো ধন ধানৰ হাবিলাসটো আহি আছে, বুজিছেনে? তাই এটা প্ৰমাণ। আজি বহুত দিনৰ আগৰ ঘটনা এটা কৈছোঁ। এজন মহাবৈষ্ণৱ বুঢ়া মানুহ এই যোৱা থোৱা হৈ বিচনাত পৰি আছে আৰু বোৱাৰীসকলেও মানে সকলোৱে আগুৰি লৈ কান্দি আছে আৰু সিহঁতৰ আকৌ ঘৰটো সেই ৰাস্তামানতে মানে হোলা এটা আছে, তাতে বৰ ডাঙৰ ভেটা দি চেপা টেপা পাতি থোৱা আছে সিহঁতৰ। তাৰপিছত গোটেই সোপাই কান্দি আছে, বোৱাৰীকেইজনীও কান্দিছে, দেউতাই এৰি থৈ যাবগৈ আৰু দেউতা বুলিনো কাক মাতিম আৰু হেন তেন কৰি বোৱাৰীসকলে কান্দিয়াকতে কৰি আছে। বুঢ়াটোৱে আকৌ খেহা খেহা কৈছে, হেই চবেই কান্দি আছ, চেপাকেইটা কোনোবাই চাই নিব। চবেই মোক লৈ পেলাই যে কান্দি আছ, চেপাকেইটা কোনোবাই চাই নিব। চাওক, মৰিব এতিয়া, সি মৰিব এতিয়া, এতিয়াও তাৰ মায়া গুচা নাই, হয়নে? আৰু এটা জেগাত শুনিলোঁ, এটা জেগাত এটা বুঢ়া মানুহ মৰিবৰ কাৰণে তেনেকুৱা হৈ আছে, চবেই আগুৰি লৈছে আৰু সি আকৌ মানে ভাদমহীয়া। তেতিয়া বুঢ়া মানুহ এটা ক'লেও উপায়, বুঢ়া আৰু নাবাচেই আৰু দেখা যায় আৰু সৰুহা টানি আছে এতিয়া, নহয় বাৰু? গতিকে বাঁহতলখনত পানী আছে নহয়, এই দিনে পোহৰে বাঁহখিনি কাটিয়ে কাম এটা আগুৱাই থাকক। তেতিয়া চবেই দা কুঠাৰ আনি আৰু সেই বুঢ়াটো থকা কষতে মানে কোৱা মতা কৰিছে, বাঁহখিনি ভলকা বাঁহ এনেকৈ কাটিবি, তেনেকৈ কাটিবি, জাতিবা এনেকৈ কাটিবি। বুঢ়াটোৱে শুনি আছে নহয়, মৰিব এতিয়া। সি খেহাই খেহাই কৈছে, হেই কাষৰ বাঁহ নাকাটিবি, বাঁহজোপা বেয়া হ'ব। হয়, দেখিছেনে? মাজৰ বাঁহ কাটিবি, কাষৰ বাঁহ কাটিলে বাঁহজোপা বেয়া হ'ব। বাঁহৰ মায়াটো এৰিব পৰা নাই। হয়, মায়াত মন মজিয়া, মায়াত মন ভুগিয়াই, অ মই মহাপাপী প্ৰভুক নিচিনিলোঁ, অ প্ৰভু এই জীৱন বিফলে যায়। এইটো মায়া, হয়নে? মায়াতে আমি মজি থকাৰ লগে লগে এই জীৱনটো বিফলে যাব। সেইকাৰণে গংগা পাৰত মহাভাগৱত আয়োজন হোৱাৰ লগে লগে শুকদেৱে পৰামৰ্শ দিছে ৰজা পৰীক্ষিতক, হেৰা ৰজা, তোমাক যে সিংহীমুনিয়ে অভিশাপ দিলে, তুমি আকৌ ভাবি নল'বা 5 বছৰ বয়সৰ ল'ৰা পোৱালিটোৱেহে অভিশাপ দিলে, লাগিবও পাৰে নালাগিবও পাৰে, তেনে ভাৱ নল'বা, অৱশ্যে লাগিব। গতিকে তুমি এতিয়া জানিবা তুমি মৃত্যু হলাই, তুমি সকলো মায়া ত্যাগ দিয়া, ধন ধান পুত্ৰ ভাৰ্যা সকলো মায়া ত্যাগ দি তুমি কাই মন একখন হৈ ভাগৱত শুনা। তেতিয়া লগে লগে পৰীক্ষিত ৰজাই শুকদেৱৰ 2খন চৰণতে পৰি কৈছিল, গুৰুদেৱ একখন মানে কি মোক বুজাই দিয়ক। একখন মানে কি জানা? কাই মন বাইক এক কৰা। কাই মানে নিজৰ দেহটো, মন মানে হ'ল ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতু গুৰিয়ালটোৰ নাম মন, বাইক মানে হ'ল জীৱাখন। এই 3টা বস্তু এক কৰা, লাজ ভয় ঘৃণা 3টা বস্তু বাদ দি ভাগৱত শুনা, হয়নে? লাজো ত্যাগ দিয়া, ভয় ত্যাগ দিয়া। ভয় তাৰমানে তুমি মৰিবাই, আৰু ইয়াক ভয় কৰি থাকিলে নহ'ব নহয়। মই মৰা ভয়ত যদি কালি জাপানত যাই পেলাই পলাই যাওঁগৈ, হ'বনে কথাটো? হা, ৰেহাই পাম তাতো ৰেহাই নাই। হয়, আৰু তোমাৰ অহংকাৰ অভিমান অসূয়া বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ সকলো ত্যাগ দি একান্ত চিতে তুমি ভাগৱত শুনি যোৱা। সেইটো কৈছে একখন। এতিয়া আমিও সকলোৱে এখন হওক। কোনটো এখন জানে? কাই মন বাইক। আজি ভাগৱত শুনিব আহিছে নহয়, আপোনালোকে পৰীক্ষিত হৈ যাওক, কাই মন বাইক এক কৰি ভাগৱত শুনক। লাজ ভয় ঘৃণা। শুকদেৱে গংগা পাৰত পৰীক্ষিত ৰজাক কৈছে, মোৰ গৰ্ভৰ পৰা 18,000 ভাগৱতৰ শ্লোকৰ কথা কৈ যাম, এনে কথা কৈ যাম, কোনোবা বাপেকে জীয়েকে শহুৱেকে বোৱাৰীয়েকে বাপেকে পুতেকে মাকে পুতেকে শুনিলে লাজ পাব। কিন্তু ৰজা তুমি লাজ নকৰিবা, সন্দেহ হ'লে প্ৰশ্ন কৰিবা, মই যথাযথ তাৰ উত্তৰ দি থৈ যাম, হয়নে? গতিকে আজি আপোনাসকলে লাজ নকৰিব। 1। 2 নম্বৰত ঘৃণা। ঘৃণা মানে কি? জাতি ধৰ্ম নিৰ্বিশেষে আজি আমাৰ সমাজখনত চাণ্ডালো আছে, মেলচও আছে, ব্ৰাহ্মণো আছে, সকলো আছে, কিন্তু আপোনালোকে কাকো ঘৃণা নকৰিব। গংগা পাৰত পৰীক্ষিত ৰজাই শুকদেৱক সুধিছিলে,
আপুনি যে কৈ আছে ভকতৰ সংগ লওক সেই গুৰুদেৱ মোক বুজাই দিয়কচোন ভকত ক'ত পাম মই বা কলিৰ লোকসকলে ভকত ক'ত পাব কৈছে কলিত যিসকল লোকে একান্ত চিতে ভাগৱত শুনি থাকে সেইসকল ভকত ধুমধাম সেইসকলৰ চৰণৰ ধূলি মাথাত লোৱা ধুম তোমাৰ কামত আহি যাব এটা পৰীক্ষিত কৈ আছে জানো এয়া দেখাত পৰীক্ষিত কৈ আছে কিন্তু আমাকে কৈ গৈছে হয়নে গতিকে এতিয়া আজি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে হওক কোনোবা চাণ্ডাল হওক কোনোবা মেলচ প্ৰশ্ন নাই মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ তাৎপৰ্যত লিখিছে এই ৰাম যিটো মহা মেলচ জাতি অসিও শুদ্ধ হুৱে আতি মুখে মাত হৰি নাম লৈ কলিৰ ভয়ত গয়া নামত শৰণ লয়া ৰহিলা সমস্তে ধৰ্ম চয়ি যিসকল লোকে এই জিভাখনত নাম থাকিব যিসকলৰ কাণে নাম শুনি থাকিব সেইসকলৰ ওচৰতহে ধৰ্মবোৰ যাই জমা হ'ব গতিকে আমি কাকো ঘৃণা কৰিব নাপায় আজি ভাগৱতত যি সম্প্ৰদায় যি জাতিয়ে নাহক উচ্চ নিচ্চ কোনোদিনে নাভাবিব সেই কথাখিনিয়ে আমাক কৈছে গতিকে এখন শব্দটোৱে আমাক বুজালে অহংকাৰ অভিমান বাদ দিয়া বাহাদুৰি টেম্পাৰ বাদ দিয়া গৌৰৱ জেদ ভাৱটো ত্যাগ দিয়া এইবোৰ বেয়া ভাৱ হয়নে লক্ষীনাথ বেজবৰুৱা গ্ৰন্থখনতো লিখিছে এই অহংকাৰ অভিমান বাহাদুৰি গৌৰৱ জেদ এইবোৰে কেতিয়াবা আপোনালোকক মান সন্মান ইনকম কৰি দেইনে বা ধন ধান উপাৰ্জন কৰি দেইনে তলত লিখিছে যদি মান সন্মান ধন ধান উপাৰ্জন কৰি দিয়া ক্ষমতাটো নাই সেইবোৰ বস্তু নাৰাখিব দলিয়াই পেলাওক ই ক্ষতি কৰে হয় ঘোষাত মাধৱদেৱে লেখা নাই আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ মিত্ৰ আপুনি আপোনাৰ বন্ধু আপুনি আপোনাৰ ৰাখে মাৰে হয়নে কাৰণ কি জানে এজন মানুহ শত্ৰু আৰু বহুত বেছি শত্ৰু নালাগে নহয় আপোনালোকৰ অঞ্চলটোত বোলে নটৰা গাঁও অঞ্চলত এজন মানুহ সকলো পিনে ভাল সঁচা কিন্তু মানুহজন মস্ত অহংকাৰী তেনেহ'লে কাম শেষ পঞ্চতংগত সেইটোৱে শত্ৰু আৰু তেওঁক অন্য শত্ৰু খালিব নালাগে সেইটোৱে শত্ৰু এজন মানুহ মহা অভিমানী সেইটোৱে শত্ৰু এজন মানুহ মহা গৌৰৱী সেইটোৱে মহা শত্ৰু হয়নে গতিকে এইবোৰ বেয়া বস্তু সকলোৱে ত্যাগ দিয়ক সকলোৱে আমি এৰা ধৰা কৰি যদি সকলোৱে সেৱা প্ৰাৰ্থনা নমস্কাৰ কৰিব শিকা যায় তেনেহ'লে আমি আত্মাক গতি দিওঁতে বেছি কষ্ট নাই হয় সেইকাৰণে গংগাৰ পাৰত শুকদেৱে পৰীক্ষিত কৈছে ৰাজা জ্ঞানৰ অস্ত্ৰ এপাত তৈয়াৰ কৰিবা যত্ন কৰা হয়নে আমি আমাৰ শত্ৰুসকলক নাশ কৰিবৰ কাৰণে জ্ঞানৰ অস্ত্ৰ এপাত তৈয়াৰ কৰা কোন পাত জানা এই পাত হ'ল জ্ঞানৰ অস্ত্ৰ আৰু এই জ্ঞানৰ অস্ত্ৰপাত যেতিয়া আপুনি তৈয়াৰ কৰিব পাৰিব আমাক কীৰ্তনত মহাপুৰুষ শংকৰদেৱে শেষৰ আধ্যায়টো দ্বিতীয় অধ্যায় আছিল নেকি দ্বিতীয় অধ্যায়টোত শেষত দুফাকি কি ধুনীয়াকৈ লিখি থৈ গৈছে দেই যে কলিৰ শেষত হৈবা কল্কি অৱতাৰ কাটি মাৰি মেলচক কৰিবা বুন্দা মাৰ কলিৰ শেষত হৈব বুলি কোৱা নাই হৈবা বুলি কৈছে হয়নে কলিৰ শেষত হৈবা কল্কি অৱতাৰ কাটি মাৰি মেলচক কৰিবা বুন্দা মাৰ সবাকো বধিবা বৌদ্ধ গণযত আছে কলিৰ শেষত সত্য প্ৰৱৰ্তাইবা পাছে গতিকে আমাৰ দেহত থকা শত্ৰু সোপা যদি মই যিদিনা নাশ কৰিব পাৰিম জ্ঞান অস্ত্ৰৰে সেইদিনাই মই সত্যটো উদ্ঘাটন কৰিব পাৰিম সেইদিনা মই সত্য বস্তুটো ক'ত আছে মই তাক জল ফটফট দেখা পাম হয় এজন মানুহ অহংকাৰী তেওঁ দুনিয়াখনত আৰু একো কৰিব নালাগে আৰু সেইটোৱে দিগদাৰ কাৰণ কিয় জানে আপোনালোকৰ নটুৱা গাঁৱত কোনোবা একজন মানুহে বৰ ধুনীয়া দামী চাইকেল এখন লৈ আহিছে কিন্তু সকলোৱে আগুৰি লৈছে বা চাইকেলখন বঢ়িয়া চাইকেল আনিলা দিয়া কৈছে দাম আকৌ ধেমালি পৰিছে নেকি 5,000 টকা দি আনিছোন কি ফাৰ্ষ্ট ক্লাছ চাইকেল আকৌ এই দিয়াচোন দিয়া সকলোৱে চাওঁ দিয়াচোন তুমি চলোৱা ভাল চাইকেল চলাই দেখুওৱা নহয় বাৰু সিও আৰু গপচতে বোলে চলাই দেখুৱাম ৰ'বা বুলি যাই জাপ মাৰি উঠিবা যায় যে আৰু এটা চেকা পামচাৰ হৈ আছে তাৰমানে লিক এটা ওলাই আছে হয় এতিয়া চাইকেলখন
টকা দামৰ চাইকেলখনে কাম হ'লনে? নহ'ল। এই তদুপ আমাৰো মন কৰিব, এজন মানুহ সকলো পিনে বৰ ভাল সঁচা, মানুহজন হিংসুকী, পৰক হিংসা কৰে, তেনেহ'লে জানিবা সেই পামচাৰ হৈ আছে তাৰ। সেইটো লিকৰ কাৰণেই চাইকেল তাৰ পৰি ৰ'ব, হয়নে? গতিকে আমি সকলোৱে নমস্কাৰ কৰিবা শিকা। উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল সকলোকে সন্মান কৰিবা শিকা। গংগা পাৰত শুকদেৱে পৰিহিত কৈছে, যি ল'ৰা ছোৱালীয়ে সৰু কালৰ পৰা আনৰ ভৰি চুই সেৱা কৰি ফুৰা অভ্যাস কৰিব, বৃদ্ধ কালত তেওঁক ভৰি চুই সেৱা কৰা মানুহ বহুত ওলাব। আৰু যিজন মানুহে সৰু কালৰ পৰা শিষ্য হ'বা শিকিব, অৱশেষত সিও গুৰু হ'ব পাৰিব। যিজনে জীৱনত কাৰো ভৰি চুই সেৱা কৰি পোৱা নাই, সেইজন বৃদ্ধ হৈ মৰি গ'লেও তেওঁকো ভৰি চুই সেৱা কৰা মানুহ নোলায়। আৰু যিজন মানুহে জীৱনত শিষ্য হ'বা কাৰো ওচৰত শিকা নাই, সেইজন মানুহে জীৱনত কোনো বিধা গুৰু হ'ব নোৱাৰে। হয়নে নহয় কওক? হয়নে? গতিকে আজি এইকণ কথা দেৱঋষি নাৰদক আজি প্ৰাচীন বহি ৰজাই ইফাগিত আকৌ কৈছে, যুগ বলে মৰা পশু আকাশত আনি, নিৰপতিক চাহি মুনি বুলি লন্ত বাণী। ৰজাই ইমান যে মাৰ কাঠ কেৱল খাব লাগে কৈ আছে, যুগ বলে দেৱঋষি নাৰদে আকাশত আজি দেখুৱাইছে। চোৱাচোন, মই দেখুৱাই দিওঁ তোমাক। এই আকাশত যুগ বলে আজি প্ৰাচীন বহি ৰজাই যিমান মৃগ বৰা পহু মানে মাৰিছিলে, এই মৰা পশু সোপাইনো কি কৈ আছে আজি দেৱঋষি নাৰদে মানে যুগ বলে শুনুৱাই দিব। এই তদুপ আমাক কৈছে, আমি এদিন মৃত্যু হোৱাৰ পাছত আমাৰ আত্মায়ো এদিন যাবগৈ। মই যদি কাৰোবাক এঘা মাৰিছোঁ, মোকো এঘা সি মাৰিব, ৰেহাই কাৰো নাই। মই যদি কাৰোবাক এহান মাৰি থৈ গৈছোঁ, এদিন মোকো এহান সি মাৰিব কোনোবাই, আছেই, হয়নে? মই যদি কটাৰীয়ে কাৰোবাক কাটি থৈ দিছোঁ, এদিন মোক দা লৈ কাটা মানুহ কোনোবা এটা ওলাব। মই খৰিকা পচাই যদি কাৰোবাক সানি থৈ দিছোঁ, এদিন মোক ডাঙৰ পচাই সৈতে সানা মানুহ এটা ওলাব। গতিকে আপুনিয়ে আপোনাৰ শত্ৰু, আপুনিয়ে আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ ৰাখে মাৰে। ঘোষাত মাধৱদেৱে বঢ়িয়াকৈ লিখিছে। গতিকে আমি সৎ জ্ঞান কেইটামান যদি ভাগৱতৰ পৰা ল'ব পৰা যায়, ইহকালে পৰকালে মুক্তি পায় বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ। বঢ়িয়া। আমাৰ গোসাঁই যিটো কথা কৈছে হয় কথাটো, বুজিছে? মই পাই ফুৰিছোঁ নহয়। মই ক'ৰবাত অকণমান ধমকে দিওঁ, কিছুমানৰ ওচৰত যে ল'ৰা ছোৱালীবোৰে সেৱা কৰিব গ'লে কয়, এই হ'ব, এই হ'ব, এইবিলাক মহাভুল। কিন্তু ডেকা গাভৰুবিলাকে কিন্তু মোক যদি সেৱা কৰে, মই আকৌ কওঁ সেৱা কৰা, মই আশীৰ্বাদ দিওঁ। হয়, আমাৰ সেইটোৱে হ'ব লাগে। আমাৰ বহু মানুহ তেনেকুৱা। মই কেইবাজন মানুহকো মই কৈছোঁ, কিয় কয় হে আপোনালোকে এইটো? আমাৰ শাস্ত্ৰ ভাগৱতে কৈছে, উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে সাধু গুৰু বৈষ্ণৱ ভকত দেখিলেই সেৱা কৰিবা। কিন্তু সাধু গুৰু বৈষ্ণৱ ভকতৰ মুখত কোনোদিনে বেয়া কথা নাহে। কি কথা আহে জানে? হঠাৎ সেৱা কৰাৰ লগে লগে কি আহিব? আয়ুস। বেছি ক'ব নাজানিলেও কোনোবাই ক'ব কল্যাণ হ'ব, হয়নে? কোনোবাই আকৌ গাভৰুসকলক ক'ব তোমাৰ শিৰসিন্ধু অক্ষয় হ'ব। কোনোবাই আকৌ গাভৰু এজনী ক'ব তোমাৰ মনোপুত স্বামীয়েটি পাওঁ। চোৱা, এইবোৰ ভাল আশীৰ্বাদ। গতিকে আমাৰ যিসকল জানা বুজা শিক্ষিত ডাঙৰ লোক, সেইসকলে যে সেৱা কৰিব গ'লে কয় নকৰিব। এই পৰহি দিনা মোৰ ঘৰ গৃহত ভকত এজন গৈছে, মোৰ নাতি মানে সেৱা কৰিব গৈছে, কৈছে হ'ব, মই কিয় ক'লে এইটো? নাপায় নহয়। এতিয়া অকণমান ল'ৰা আহিছে, আপুনি আশীৰ্বাদ তাত দিয়ক বঢ়িয়াকৈ, হয়নে? গতিকে আমাৰ বয় বৃদ্ধ বা আইসকলৰ ভিতৰতো যিসকল আমাৰ জানা শুনা, সেইসকলক আমাৰ যেতিয়া সৰুসকলে সেৱা কৰিব, তেতিয়া আমাৰ সেৱা কৰিব দিব, আশীৰ্বাদ দিব। হয়, এতিয়া আমি যেনে মন কৰিব, মই এইবাৰ গোৱালপাৰাত গৈছিলোঁ। গোৱালপাৰাত গৈছোঁ, তাত তাৰমানে ভাগৱতৰ আগত তেওঁলোকৰ নিয়ম মতেদি হাজাৰ বিজাৰ মানুহ ৰৈ থাকে, মানে ছোৱালীসকলে ভৰি ধুৱায়।
চবেই এনেকুৱা আছে। মই তেতিয়া দেখিছোঁ 6-7গৰাকী মানে বহি ধোৱাইছে, বোলে হা চবেই বহি ধোৱা, চবেই বহি ধোৱা, চবেই বহি ধোৱা, মই আশীৰ্বাদ দিছোঁ। আৰু সিহঁতৰ তাত মানে বেনাৰখনত লিখি থৈ দিয়া আছে। প্ৰথমে মই বোলো হ'ব দিয়ক বুলি ক'বা ওলাইছিলোঁ, ছেক্ৰেটাৰীয়ে ক'লে আপুনি বেনাৰখন চাওক, বৃহৎ ডাঙৰ বেনাৰ মাৰি থৈছে, তাত থৈছে 21জনী গাভৰুৱে ভৰি ধুৱাব, 31জনী গাভৰুৱে পুষ্পবৃষ্টি কৰিব, 9জনী গাভৰুৱে আদৰি লৈ যায় ভাগৱতৰ আসনত বহুৱাব। গতিকে এয়া আপুনি বাধা নকৰিবই আমাৰ এয়া কাৰ্যসূচী। হয়, গতিকে আমাৰ আইসকল বোপাইসকলক মই আপোনাসকলক আমাৰ অধমে পৰামৰ্শ আগবঢ়াইছোঁ, আপোনালোকক যেতিয়া আনৰ কাৰোবাৰ ল'ৰা ছোৱালীও সেৱা কৰিব, সেৱা কৰাৰ লগে লগে আশীৰ্বাদ দিব, বঢ়িয়া হওক। আৰু যিসকলক সৰুপে সেৱা কৰিবা নিদেই, তাৰ এটা প্ৰমাণ মই অকণমান আকৌ আগুৱাই যাবলগীয়া হ'ল আমাৰ গোঁসাই কথাটো। মই আজি কিছুদিনৰ আগৰ কথা কৈছোঁ আৰু তেতিয়া বাণিজ্য মেলা, মই বাণিজ্য মেলা কি বস্তু পাই ফুৰিছোঁ চাই পোৱা নাই। আহি বিহুতলিতে পাই গ'লোঁ নহয়, সেইদিনা এইপিনে ভাগৱত এখন আছে, মই দেখিলোঁ বাণিজ্য মেলা, এইখনতো বহুততে দেখি ফুৰিছোঁ, সোমাই পোৱা নাই, কি বা কেনেধৰণৰ নহয় বাৰু। কাৰণ কোৱা শুনিছোঁ মানে আমি মনুষ্য জন্মটোত সকলো চাই যাব লাগে, এদিন জমে হেনো সুধিব মনুষ্য জন্মত কি কি চাই আহিলে নহয় বাৰু। যদি মই তেতিয়া কওঁ বাণিজ্য মেলা চাই নাপালোঁ, তেতিয়াও হয়তো ক'ৰবাৰ 2-4 পাত দিবাও পাৰেতো, যাওঁৱে আজি আৰু। তাৰপাছত গ'লোঁ আৰু অকণমান যোৱাৰ লগে লগে শিপনৰ পৰা এজন আমাৰ শিক্ষকে কয়, মোৰ লগত বৰ ভাল, তেওঁৰ নাতিনীয়েকটো 9 বছৰ 10 বছৰ নাতিনীয়েকক লগত লৈ আহিছে। তাৰপাছত আহি গোঁসাই, মই বোলো এয়া গোঁসাই এইপিনে আহিছোঁ, সিহঁতে কথা পাতিছোঁ, আৰু যেনিবা মাষ্টৰে ল'ৰাটোৰ পিঠি পেনে মানে এনেকৈ হেঁচি দিছে, এয়া কাকা সেৱা কৰা সেৱা কৰা বুলি। মই মন কৰি আছোঁ মাষ্টৰে মানে ল'ৰাটোক পিঠি পেনে হেঁচি দিছে, কিন্তু ল'ৰাটো পাছৰ পিনে ফিন খাই গৈ আছে। এয়া হোৱা কথা গোঁসাই গোঁসানীসকল। তাৰপাছত যেতিয়া কেইবাবাৰো কোৱাৰ পাছত মানে মাষ্টৰে অকণমান পেটে পেটে দুখ পাই পেলাই মানে সেইবাৰ অকণমান ভিতৰত সংগৰ সৈতে সেৱা কৰা বুলি কৈছে। সি আৰু কৈছে কি নকওঁ যা বুলি কৈছে। কোলা মোলা পৰি আছে, মই এতিয়াহে হাঁহিছোঁ দেই গুৰুসকল, তেতিয়া হাঁহা নাই, মই দুখ পাইছোঁ। হয়, কি কাৰণত? সেয়া মাক বাপেকৰ ভুল, কাকায়েকৰ ভুল নহয়, মাক বাপেকে ঘৰত থাকে, মাক বাপেকে কোনো ভকত বৈষ্ণৱক সেৱা কৰিবা নিদি সেয়া ল'ৰাক মানে তেনেকুৱা কৰিলে, হয়নে? সৰুকালৰ পৰা যিসকলক সেৱা সৎকাৰ কৰা বা দিব, সেইসকলে অভ্যাস হ'ব। আৰু যিসকল গাভৰু ডেকা গাভৰু হোৱালৈ যদি সেৱা নকৰালে, তেতিয়া ডেকা গাভৰু হোৱাৰ লগে লগে সেৱা কৰ বুলি ক'লে তেতিয়া লাজ আহিল নহয়, তেতিয়া কি ক'ব জানে? হ'ব দে এনেকৈ নমস্কাৰ কৰিছোঁ, হ'ব দে বুলি ক'ব। তেনেকুৱাও পাই ফুৰিছোঁ মই মানুহ, হয়নে? গতিকে আপোনালোকে চাই বুলিব, বা দেহৰ ভিতৰত আছে খালে বা আমি পিছলি পৰিব, তাত আমি সকলো পিনে কৰ্মবিলাক যদি শাস্ত্ৰ ভাগৱতৰ মতে যদি আমি পৰিচালিত হওঁ, তেনেহ'লে নিশ্চয় আমাৰ ল'ৰা ছোৱালীসকল ভাল হ'ব। এতিয়া আমাৰ বোৱাৰীসকলৰ আইসকলৰ কৰ্ম কি? আপোনালোকৰ ল'ৰা ছোৱালীকেইটা ভাল কৰা কৰ্ম, কিন্তু তাৰে কিছুমান ল'ৰা ছোৱালী কিছুমান বোৱাৰী এনেকুৱা লাগিছে ডাঙৰ মানুহ বনাবা, ডাঙৰ মানুহ বনাবা। এই ল'ৰা ছোৱালীসকলক ডাঙৰ মানুহ বনাওক, কিন্তু আপোনালোকে তলতে জ্ঞানীও বনাই লৈ যাওক। ডাঙৰ মানুহৰ লগত যদি জ্ঞানীটো যায় বাচি গ'লে, যদি জ্ঞানীটো নাযায় বৃদ্ধাশ্ৰমত থ'ব, ৰেহাই নাই, হয়নে? গতিকে ডাঙৰ মানুহৰ লগত জ্ঞানীটো আপোনাসকলে লৈ যাব। মই এতিয়া আপোনালোকে পাইছে কৃষ্ণ মন্দিৰত যিমান ডেকা গাভৰু গৈ থাকে, চবেই আকৌ লাষ্টত মোক সেৱা কৰি আহে, তেতিয়া মই বুজাই দিওঁ আহিবা। কোনোবা দিনা 2 ঘণ্টা শুনিবা, আমি 2 ঘণ্টাই পাঠ গাওঁ কৃষ্ণ মন্দিৰত, যদি কোনোবাই 2 ঘণ্টা নোৱাৰা 1 ঘণ্টা শুনি গুচি যাবা ল'ৰা ছোৱালীসকলক। হয়, তোমালোকে যদি সপ্তাহত যদি 1 ঘণ্টা 2 ঘণ্টা ভাগৱত শুনা, তেনেহ'লে তোমালোক শিক্ষিতও হ'বা আৰু তোমালোক জ্ঞানীও হ'বা। তোমালোকে পিতৃ মাতৃক মানে শান্তি দিব পাৰিবা, বা গাঙকো শান্তি দিব পাৰিবা। হয়, গতিকে মই বোৱাৰীসকল ডেকা বন্ধুসকলকো কাবৌ কৰিছোঁ, আপোনাসকলে সতী সন্তানবোৰ গুণী জ্ঞানী শিক্ষিত পণ্ডিত তুলিবা যত্ন কৰক। আমি আৰু 2 দিনৰ পাছত মৃত্যু হৈ গুচি যামগৈ, হয়নে? আপোনালোকৰ ল'ৰা ছোৱালীসকলৰ কাৰণে যাতে দেশখন পবিত্ৰ হয়। আৰু যদি আপোনাসকলে নৰাধম কিছুমান সতী সন্তান তুলি থৈ যায়, আমি মৰাৰ পাছত এই পৃথিৱীখনটো অপবিত্ৰ কৰিলেই, আমাক সকলকো স্বৰ্গত যদিও থাকোঁ তাৰ পৰা ধুমকৈ নৰকত পৰিব লাগিব,
ৰেহাই নাই। কুশান মাধৱদেৱে লেখা নাই, যাৰ পুত্ৰ সবে ঐত হৰিত শৰণ লয়া, হৰি গুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ ঘৃত মধু নদীৰ জল কপিয়া, পিতি গণে পিতি কপাৱে। আপোনালোকৰ এই নটুৱা গাঁও অঞ্চলৰ এই বয়বৃদ্ধ সোপা যে মৰি যাব এতিয়া, কোনোবাই অলপমান বেয়া কাম কৰাৰ ফলত হয়তো নৰকতো থাকিব, কোনোবাই ভাল কাম কৰাৰ ফলত স্বৰ্গতো থাকিব। আৰু আমাৰ ডেকা বন্ধু বোৱাৰীসকলে যেতিয়া গুণী জ্ঞানী শিক্ষিত পণ্ডিত সতী সন্তান তুলিবা, সেইসকলৰ কাৰণে এই নৰকত থকা সকলেও এদিন নৰক এৰি স্বৰ্গ যাত্ৰা কৰিব পাৰিব। শাস্ত্ৰ ভাগৱতে আমাক বুজাই আছে। গোবিন্দ যাওক। অৰামি দেশ দেশ মহাৰাজ ভ্ৰমে আকাশত, জয়কে বধি আছ তই পশু যত যত, বঢ়িয়া দিয়া। হাতত ধৰিয়া স্বৰ্গ পৰশু কোঠাৰ, মৰণক বাট চাই আশ্ৰয় তোমাৰ, দৰ্শন চোৱাৱে কোপে আজুৰয়কে, অস্তক ফুৰাৱে হাতে ধৰিয়া অশেষ, কাতন্তে পাইলে ক যত দুখতা কস্মৰি, শাৰী শাৰী হৈয়া বহি আছে কোপ কৰি, মৰি তুমি যেতিখনে স্বৰ্গ চলি যাব, বেৰি সবে মাৰিবে ক কুঠাৰৰ ঘাৱ, খণ্ড খণ্ড কৰিবে ক তোমাৰ শৰীৰ, অৰামে বোম্বালে শৰীৰ ঢাকি বহিবে ৰুধিব। এতিয়া আজি যুগ বোলে দেৱৰ্ষি নাৰদে আকাশত এই যে পশুবোৰ, মা পশুবোৰ সকলো দেখুৱাই দিছে। কোনোবাই কাঁচি লৈ আছে, কোনোবাই কটাৰী লৈ আছে, কোনোবাই দা লৈ, কোনোবাই জাঠি লৈ, কোনোবাই টাঙন লৈ আছে। অৰ্থাৎ প্ৰাচীন বহি ৰজাই গোটেই জীৱনটোত যিমান পশুবোৰ মাৰিছিলে, যজ্ঞ কৰি কৰি যিমান পশুবোৰ মাৰিছিলে বা খাইছিলে, সেই মৰা পশুবোৰে আজি ৰৈ আছে। আৰু সকলোৱে কৈ আছে, প্ৰাচীন বহি ৰজা এইপিনে আহিলে মই তাক এইখনৰে এঘা দিম, কাৰণ মোক সি হত্যা কৰিছিল বা বধ কৰিছিলে। দেৱৰ্ষি নাৰদে যেতিয়া যুগ বলে দেখুৱাই দিয়াৰ লগে লগে আজি প্ৰাচীন বহি ৰজাই ইয়াৰ আগমুহূৰ্তত তেওঁ কেৱল মায়াতে আবদ্ধ হৈ আছিল। ধন ধান পুত্ৰ ভাৰ্যা মায়াত আবদ্ধ হৈ থকা, যেতিয়া সকলোৱে প্ৰাচীন বহি নাম কাঢ়ি কাঢ়ি সকলোৱে অস্ত্ৰ লৈ সাজি হৈ থকা দেখি আজি ভয়ত কম্পমান আহিল, হয়নে? সেইটোকে আমাক দেখুৱাইছে। এতিয়া আজি ইয়াৰ পাছত এই প্ৰাচীন বহি ৰজাকে আজি দেৱৰ্ষি নাৰদে পুৰঞ্জন ৰজাৰ আখ্যানটো ক'ব। পুৰঞ্জন নামে এনেকুৱা এজন ৰজা আছিল, তেওঁনো কি হ'ল কি নহ'ল আটাইকণ কথা ক'ব। গতিকে আমাৰ ডাকৰ বচনত কৈছে, ঠেকিলেহে শিকেই। যেতিয়ালৈ এজন মানুহ নেঠেকে তেতিয়ালৈ তেওঁ শিকিবাত যত্ন নকৰে, হয়নে? এজন মানুহে যাতকৈ জীৱনত ভাগৱতত অহা নাই, তেনেহ'লে তেওঁ ভাগৱতৰ কথা শুনা নাই, তেওঁ ঠেকা নাই। যেতিয়া এজন মানুহে দুদিন ভাগৱতত আহি থাকিব, তেতিয়াই সি ভাগৱতৰ কথা জানিব। আমাৰ সেইখিনিতে বহুত দিনৰ আগৰ কথা কৈছোঁ, এজন মানুহ মানে ভাগৱতক জাতকৈ নাহে,
ঘৈণীয়েকে অৱশ্যে য'তেই নহওক শাস্ত্ৰ ভাগৱত তোতেই যায় বেছি, ভকতিত বৰ ভাল। তাৰ পাছতে এদিন এনেকুৱা হ'ল, ঘৰ মুৰি তেওঁলোকৰ মানুহ মাতিছে, খেল চুঙৰ কথা, সমাজৰ কথা, যাব লাগিব। মানুহগৰাকীয়ে চুব নোৱাৰে, তেতিয়া ক'লে গিৰিয়েকক, এই তই যেনে তেনে আজি যা, নহ'লে মানুহবোৰে বেয়া পাব, আমাৰ সকাম নিকাম কৰিলেও ক'ত আহিব নহয় বাৰু। কথা পেলাব নোৱাৰি গ'লগৈ আৰু মানুহজন। গৈ সেইদিনাটো আৰু তাত থাকি একেবাৰে গোটেই মানে ৰাতিপুৱালৈকে শুনিলে। তাৰপাছত ঘূৰি আহি পোৱাৰ লগে লগে ঘৈণীয়েকে সুধিছে, ভাগৱতক নেযাওঁ যাতকৈ, কেনে এতিয়া কিমান ধুনীয়া লাগে ভাগৱতত জানো, এতিয়া আজি গৈ পাই এতিয়া ৰাতিপুৱালৈকে থাকিলি আহা, সেইকাৰণে যাব লাগে। কি পঢ়িছিল? কৈছে ৰামায়ণ। ৰামায়ণ পঢ়িছিল। হৈ সীতা কাৰ জীয়েকনো? তেতিয়া সি কৈছে, হেই সেইবিলাক কাণ দিয়া নাই মই বুলি কৈছে। গতিকে চাৰাতি ৰামায়ণ শুনিলে, সীতা কাৰ জীয়েক কাণ নিদিলে। গতিকে আমাৰো যদি কোনোবাই যদি সদায় ভাগৱত শুনি থাকে, সদা ভাগৱতৰ যদি কাণ নিদেই ভালদৰে, কামত আহিবনে? আগে আমি কাণকেইখন ভাল কৰিব লাগিবনে নালাগিব? কি কাৰণত জানে? আমাৰ কাণকেইখন মামৰে ধৰি আছে। কিহৰ মামৰ এইটো? নৰকৰ মামৰ। বেয়া নাপাব কথাটো। আমি যে 10 মাহ নৰকত মানে বুৰ খাই আছিলোঁ, এয়া কাণত সাঁকুৰি হৈ গ'ল, মামৰ হৈ গ'ল, এইবিলাক নাকত মামৰ হৈ গ'ল, চকুত মামৰ হৈ গ'ল। কথাটো বুজিলে? 10 মাহটো ধেমালি দিন বুৰ খাই থকা নাই নহয়। এতিয়া আমি জ্ঞানী সাধুৰ সংগ যেতিয়ালৈ নল'ম, তেতিয়ালৈ আমি জ্ঞানী হ'ব নোৱাৰিম, হয়নে? মই এটা অকণমান আখ্যান এটা কৈছোঁ। ভোমোৰাৰ সংগত গৈ গোবৰ লোৱাই মধু কৰে পাণ, বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠি গংগাত কৰিলে স্নান। এদিন এটা গোবলুৱা এটা ভোমোৰাই সখী পাতিলে। সখী পাতি গোবলুৱাটোৱে ক'লে, সখী অহা কালিলৈ মই আপোনাক আমন্ত্ৰণ কৰিলোঁ, মোৰ গৃহলৈ যাব। পাছদিনাখন মানে ভোমোৰাটো গোবলুৱা গৃহলৈ গ'ল। যোৱাৰ লগে লগে গোবলুৱাটোৱে নতুন সখী আহিছে বুলি খাদ্য সমিছা আনি আগত দি কৈছে, আৰু সখী খাওক আৰু। কাৰণ গোবলুৱাটোৱে অন্তত্য পাপ কৰাৰ ফলত এইটো জন্মত গোবৰ ভেৰ মানে গোবলুৱাত জন্ম পাই গোবৰ ভেৰ খুচৰি আহাৰ খাই আছে। সেই আহাৰকে আনি মানে আৰু সখীয়েকৰ আগত দিছে আৰু। কিন্তু ভোমোৰাই খাব নোৱাৰিলে। নোৱাৰি ক'লে, সখী অহাকালিলৈ মই আপোনাক আমন্ত্ৰণ কৰিলোঁ, মোৰ গৃহলৈ যাব। পাছদিনাখন ভোমোৰা গৃহলৈ গৈছে আৰু। যোৱাৰ লগে লগে এই ভোমোৰাটোৱে গোবলুৱা সখীয়েকক লগত লৈ বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগানলৈ গ'ল। এই পৰীক্ষিত ৰজাৰ পুত্ৰৰ নাম হ'ল জন্মেজয়, জন্মেজয় ৰজাৰ পুত্ৰৰ নাম হ'ল শতানিক, শতানিক ৰজাৰ পুত্ৰৰ নাম হ'ল বিক্ৰমাদিত্য ৰজা। গুণী জ্ঞানী সাধু মহন্ত পণ্ডিত ৰজা। তেওঁ ফুলৰ বাগানত গৈ ইটো ফুলত সিটো ফুলত সিটো ফুলত পৰি মানে ভোমোৰাটোৱে ফুলৰ ৰস খাই ফুৰি আছে। আৰু পাছে পাছে গোবলুৱাটো ঘূৰি আছে আৰু। গৈ 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 সদৌ শেষত গোবলুৱাটো এটা জ্ঞান আহিল অন্তৰতে, সখীয়ে যে এই ফুলবোৰত মুখ দি ফুৰিছে বাৰু কি পায়, ময়ো এটা ফুলতে মুখ দি চাওঁ ৰ। এই বুলি সূৰ্যকান্তি ফুল এটাতে মুখ দিলেগৈ। মুখ দি গোবলুৱাইটো কোনো জন্মে ফুলৰ খাই পোৱা নাই, বৰ সোৱাদ বা বৰ স্বাদ পাই মুখখন আৰু বেছিকৈ দবাই দিলে। দবাই দিয়াৰ লগে লগে বেলিও বহিল, ফুলটো জাপ গ'ল, বেচেৰা তাতে সোমাই গ'ল। পাছদিনা বিক্ৰমাদিত্য ৰজাৰ মালি আহি ফুল ছিগি লৈ যাওঁতে সেই ফুলটোকো লৈ গৈ ৰজাক দিলেগৈ। ৰজাই ঈশ্বৰ সেৱা গুৰু মন্ত্ৰ জপ কৰি লাহেকৈ সেইটো ফুলকে মাথাত ল'লে। লৈ গৈ যেতিয়া গংগাত স্নান কৰাৰ লগে লগে গোবলুৱাটোৱে ভেলটো পেলাই থৈ আত্মাটো বৈকুণ্ঠ গ'ল। কাৰণ তেওঁৰ বহুত পাপ আছিল সঁচা। এজন গুণী জ্ঞানী সাধু মহন্তৰ যেতিয়া মাথাত উঠাৰ লগে লগে তাৰ পাপ চব নাশ হৈ গ'ল। আৰু গংগাত স্নান কৰাৰ লগে লগে অপবিত্ৰটো নাশ হৈ পবিত্ৰ হৈ আত্মা গুচি গ'লগৈ। সেইকাৰণে আমাক কৈছে, ভোমোৰাৰ সংগত গৈ গোবলুৱাই মধু কৰে পাণ, বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠি গংগাত কৰিলে স্নান। সেই লোকসকল আমি গোবলুৱা হৈ আছোঁ নহয় বাৰু? আপোনালোকে আকৌ বেয়া নাপাব, আমাক গোবলুৱাহে বুলিলে। ময়ো বাৰু এটা গোবলুৱা, তেও আপোনালোকে বেয়া নাপাব নহয়। গোবলুৱা হৈ যেতিয়ালৈ আমি গোবৰ ভেৰতে থাকিম, তেতিয়ালৈ আমি আত্মাক গতি দিব নোৱাৰিম। ভোমোৰাৰ লগত সখী পাতিলে আমাৰ 4টা কাম হ'ব। প্ৰথমটোৱে হ'ল আমি ফুলৰ ৰস খাব পাম,
2 নম্বৰত আমি বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠিব পাৰিম 3 নম্বৰত আমি গংগাত স্নান কৰিব পাৰিম 4 নম্বৰত আমি বৈকুণ্ঠক যাব পাৰিম হয়নে এটা বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগান কোনখন আজি আপোনাসকলে উঠিওৱা যুৱক যুৱতী প্ৰজন্মসকলে চিনি লওক আজি এইখন দেখিছে আজি কোনোবা সেৱকীয়ে ইমান এটা পুণ্য সঞ্চয় কৰিছে যে কি ধুনীয়া এখন ডাঙৰ ফুলৰ বাগান আজি ৰচনা কৰি দিলে এতিয়া আমি সকলোৱে ইয়াত আহি ফুলৰ ৰস খাই আছোঁ হয়নে আকৌ গোবৰভে আমাৰ কোনডাল জানে এতিয়া আৰু বেছি খুব বেছি আৰু 2 ঘণ্টা দুঘণ্টাৰ পাছতে ভাগৱত ভাঙি যাবগৈ নহয় সকলো ঘূৰা ঘূৰি আৰু হয়নে সেইডালে গোবৰভে ধন ধান পুত্ৰ ভাৰ্যা যিডাল ঘৰ সেইডালে গোবৰভে আপোনালোকেও সোমাবগৈ ময়ো সোমামগৈ এতিয়া ৰেহাই নাই হয়নে কিন্তু এতিয়া আমাৰ উপায় নাই আমি গোবৰভেৰতে জন্ম যেতিয়া আমি গোবৰ লোৱা হৈ আছোঁ যেতিয়া জন্ম লৈছোঁ যেতিয়া গোবৰভেৰতে ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী পালন কৰিব লাগিব কিন্তু তাৰ মাজে মাজে যদি এনেকৈ আমি বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগানত ভোমোৰালৰ সখী পাতি পাতি যাব পৰা হয় তেনেহ'লে এই ডাকৰ বচনত কৈছে ঔ সিজিব ভাতো টেঙা নহ'ব হয়নে এইবিলাক কথা আগৰ মানুহবোৰে মন কৰিবচোন যেতিয়া এই বেছিকৈ আমাৰ ভাদমহীয়া দিনত বেছি খায় নাৰ মাছ ঔটেঙা কুমলীয়া ঔটেঙাই ভাততে মানে সিজোৱা ভাততে ঔটেঙা কেঁচা কলমান পেলাই দিব চাই থাকিব ৰান্ধনীয়ে হুঁচিয়াৰ বেছি সিজিলে কিন্তু ভাতখিনিও টেঙা কৰিব প্ৰথম বিষ মানে সিজাৰ লগে লগে ঔটেঙা কঢ়িয়াই লৈ গুচি আহিব তেতিয়া ভাতো বাচিব ঔটেঙাও বাচিব আৰু তাৰপিছত তৰকাৰী হ'ব সেইকাৰণে ডাকৰ বচনত কৈছে ঔ সিজিব ভাতো টেঙা নহ'ব তাৰমানে আমি ধন ধান পুত্ৰ ভাৰ্যা এইবোৰতো পৰিচালনা কৰিব লাগিবই আমাক পঠিয়াই দিলে 3টা কাম কৰিবৰ কাৰণে কি প্ৰথম কামটোৱে জন্ম দ্বিতীয় কামটো বিবাহ তৃতীয় কামটো মৃত্যু 3টা কামৰ কাৰণে আমাক পঠিয়াই দিছে এই 3টা কাম সৎভাৱে দি আমি কৰি যদি যাব পৰা যায় তেনেহ'লে ইহকালে পৰকালে আমি মুক্তি পাম আৰু যদি ইয়াক সৎভাৱে কৰিব পৰা নাযায় অসৎভাৱে যদি কৰি যাওঁ ইহকালে পৰকালে আৰু মনুষ্যৰ জন্ম পাম বুলি আশা নকৰিব মনুষ্যৰ জন্ম পাই যদি এইবাৰ মনুষ্য কৰ্ম নকৰে ঘোষাত মাধৱদেৱে লিখিছে অ কহয় মাধৱ দাসে এহি বাৰে বাৰ ঐ আৰু কি ভৰসা কৰা মনুষ্য হৈ বাৰ সেই লোকল মনুষ্যৰ জন্ম লৈ যদি মনুষ্যৰ কৰ্ম যদি কৰাত আমাৰ আলাহ আহে উটিয়া হওঁ হয় এলেহুৱা হওঁ তেনেহ'লে আৰু ঘূৰি মনুষ্যৰ জন্ম পাম বুলি আশা নকৰিব হয় আমি LP স্কুলত পঢ়োঁতে পাইছিলোঁ এলেহুৱা যিটো হয় নোৱাৰোঁ সিটোৱে কয় তেনেহ'লে তুমি কিয় নোৱাৰোঁ বুলিবা এলেহুৱা হৈ কিয় জীৱন ধৰিবা ভাল নাম পাবলৈ যদি কৰা মন তেনেহ'লে নুবুলিবা নোৱাৰোঁ বচন 10 জনে পাৰে যিটো তুমিও পাৰিবা সিটো হেন জানি সাহ কৰি প্ৰাণ তাকি কৰা একেবাৰে নোৱাৰিলে এশবাৰ কৰা হয়নে গতিকে আমি সদায় আপোনাসকলে ঈশ্বৰৰ ওচৰত শৰণ লওক সাধু গুৰু বৈষ্ণৱ দেখাৰ লগে লগে মূৰ দোৱাবা অভ্যাস কৰক তেনেহ'লে ইহকালে পৰকালে আমি সকলোৱে মুক্তি পাম বা আত্মাক গতি দিব পাৰিম বুলি 4 বেদ 14 শাস্ত্ৰ 8 পুৰাণে আমাক বুজাই আছে গোবিন্দ